নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ যেহেতু বহুত ড্ৰাইভাৰ পৰীক্ষা হৈ গ'ল স্কিলৰ এতিয়া ইণ্টাৰভিউ যোনটো লাষ্ট ষ্টেজ হয় চ' সেইটোৰ বাবে কিছুমানে মোক সুধিছিলে যে ড্ৰাইভাৰৰ কুৱেশ্যনছ বা ইণ্টাৰভিউ কেনেকৈ হয় চ' মই কেইটামান ছেকশ্যনছ ভগাই আপোনালোকৰ বাবে কুৱেশ্যন জানিছোঁ চ' প্ৰথম যোনটো ছেকশ্যন সেইটো পাৰ্চনেল আৰু বেকগ্ৰাউণ্ডৰ কুৱেশ্যনছ সোধে যেনেকৈ আপোনাৰ নাম কি আপোনাৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড কি আপুনি ক'ৰ পৰা আহিছে আপোনাৰ ফেমিলিত কোন কোন আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2 মই দিছোঁ ইয়াতে যে কিমান বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে কুৱেশ্যন নম্বৰ 3 আপোনাৰ ভেলিড লাইচেঞ্চ আছেনে ড্ৰাইভিং লাইচেঞ্চ আৰু সেইটো কোনটো কেটেগৰী কুৱেশ্যন নম্বৰ 4 হেভ ইউ ড্ৰাইভেন আপুনি ইয়াৰ আগতো কিবা কোনোবা গভৰ্ণমেণ্ট বাহন চলাইছিলে নেকি কুৱেশ্যন নম্বৰ 5 আপুনি কিয় হাই কোৰ্টত বা ডিষ্ট্ৰিক্ট কোৰ্টত বা তেনেকুৱা কোৰ্টত কিয় আপুনি জব কৰিব বিচাৰিছে অ'কে তাৰপিছত কিছুমান কুৱেশ্যন নম্বৰ এইটো ছেকশ্যন নম্বৰ 2 ড্ৰাইভিং নলেজ কিছুমান কুৱেশ্যনছ আহিব যে ডিফাৰেণ্ট টাইপছ অফ ড্ৰাইভিং লাইচেঞ্চ কিমানটা ডিফাৰেণ্ট টাইপছ অফ ড্ৰাইভিং লাইচেঞ্চ পোৱা যায় আমাৰ ইণ্ডিয়াত তাৰপিছত ডকুমেণ্টছ কোনটো আমাৰ লগত থাকিব লাগে যেতিয়া আমি বাহন চলাওঁ তাৰপিছত কিমান মানে এজ পাৰ চিটি বা এজ পাৰ গাঁও স্পীড লিমিটটো কিমান হ'ব লাগে তাৰপিছত কি হ'ব যদি ব্ৰেকটো ফেইল হৈ যায় এনেকুৱা কিছুমান কুৱেশ্যনছ তাৰপিছত এনেকুৱা যদি কণ্ডিশ্যন হয় কেনেকৈ আপুনি ড্ৰাইভ কৰিব যদি একদম ফগি ৱেডাৰ হয় মানে ঠাণ্ডাত জিৰ' ইমান কুঁৱলী হৈ থাকে যে কুঁৱলী তেনেকুৱা ধৰণৰ কণ্ডিশ্যনছ যদি হয় আপোনাৰ মানে আপুনি কেনেকৈ ড্ৰাইভ কৰিব আপুনি কি চাব জাষ্ট বেচিক কিছুমান নলেজ তাৰপিছত আপোনাৰ ট্ৰেফিকৰ ওপৰত ৰুলছ আৰু চাইন যিহেতু আপোনালোকে এইটো ৰিটেনতো পাইছে কিছুমান চাইনবৰ্ড দি দিয়ে সেইটো কি হয় বুলি আপোনাক জনায় বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনাক সুধিব পাৰিব এইটো চাইনৰ মানেটো কি তাৰপিছত ডিফাৰেঞ্চ বিটুইন মেণ্ডেটৰী আৰু কশ্যনাৰী চাইন্স কাক বুলি কোৱা হয় য়েল' চাইন হ'লে আমি কি কৰোঁ বা গ্ৰীণ ছিগনেল হ'লে আমি কি কৰোঁ ৰঙা হ'লে আমি কি কৰোঁ যোনটো বেচিক হয় ড্ৰাইভাৰ যিহেতু আপোনালোকে অলৰেডি পাছ কৰিছে চ' আপোনালোকে নিশ্চয় ভালকৈ জানে এইবোৰ কুৱেশ্যনছৰ উত্তৰ কি হ'ব কুৱেশ্যন নম্বৰ এই যোনটো এইটো নম্বৰ 4 যোনটো ছেকশ্যন সেইটো মই দিছোঁ ভেহিকল মেকানিজম কিছুমান কুৱেশ্যনছ যে কি চেক কৰিব লাগে যেতিয়া আপোনাৰ গাড়ী এখন আপুনি ষ্টাৰ্ট কৰিব তাৰ আগত আপুনি কি বস্তু চেক কৰি আপোনাক চলাব লাগে তাৰপিছত ফাংচনছ কি আছে এইবোৰৰ ক্লাচ কি কাম কৰে ব্ৰেকে কি কাম কৰে ৰেডিয়েটৰৰ কামটো কি বেটাৰীৰ কামটো কি তাৰপিছত আৰু আপুনি কি কৰিব কুৱেশ্যন নম্বৰ 3 হোৱাট উইল ইউ ডু ইফ যদি আপোনাৰ টায়াৰ কেতিয়াবা পাংচাৰ হৈ যায় গাড়ীৰ বা ইঞ্জিনটো অভাৰ হিট হৈ যায় তেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আপুনি কেনেকুৱা ধৰণৰ মানে ষ্টেপ এটা ল'ব সেইটোৰ ওপৰত কুৱেশ্যনছ তাৰপিছত এইটো মই দিছোঁ ছেকশ্যন 5টো কোৰ্ট অথবা অফিচিয়েলৰ কিছুমান কণ্ডাক্টৰ কুৱেশ্যনছ হাউ উইল ইউ বিহেভ উইথ জাজেছ এণ্ড অফিচাৰ আপুনি এজন ড্ৰাইভাৰ হয় এটা গভৰ্ণমেণ্ট বাহন চলাই আছে গতিকে আপুনি কামো কৰি আছে কোৰ্টত আপুনি জাজ আৰু অফিচাৰ্ছহঁতৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব কুৱেশ্যন নম্বৰ 2 হোৱাট উইল ইউ ডু ইফ ছামৱান আস্ক ইউ ফৰ কনফিডেন্সিয়েল ইনফৰ্মেশ্যন আপুনি কি কৰিব যদি আপোনাক কোনোবাই কনফিডেন্সিয়েল ইনফৰ্মেশ্যনৰ কথা বিচাৰে যোনটো মানে আপুনি লিক কৰিব নোৱাৰে ভিতৰৰ যোনটো গোপন কিছুমান যোনবোৰ কথা থাকে যদি আপুনি জানে সেইটো তেনেকুৱা কণ্ডিশ্যনছত আপুনি কি কৰিব আপুনি কি ষ্টেপ ল'ব নম্বৰ 3 আৰ ইউ ৰেডি ফৰ এমাৰ্জেঞ্চি ডিউটি অৰ লেট আৱাৰ্ছ আপোনাক যেতিয়া মাতি দিয়া হ'ব তেতিয়াই আপুনি আহিবনে নে আপোনাৰ লেট আৱাৰ্ছৰ কণ্ডিশ্যনছ কেনেকুৱা কিছুমান আছে কিবা আছে কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেঞ্চ অফ পাংচুৱেলিটি মানে টাইমত অহা টাইমত যোৱা টাইম অনুযায়ী কাম কৰা ডিচিপ্লিন হোৱা সেইটো চ' পাংচুৱেলিটিৰ আপোনাৰ লাইফত কি ইম্পৰ্টেঞ্চ আছে বা আপুনি কি বুজি পায় সেইবোৰ কিছুমান কুৱেশ্যনছ তাৰপিছত যোনটো মই লাষ্ট এটা ছেকশ্যন দিছোঁ সেইটো দিছোঁ ছিটুৱেশ্যন বেছড কুৱেশ্যন ধৰি লওক এনেকুৱা এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব যে এক্সিডেণ্ট হ'ল আপুনি কি কৰিব প্ৰথমতে তাৰপিছত কুৱেশ্যন এনেকৈ সুধিব পাৰে যে আপোনাৰ ভেহিকেলৰ ব্ৰেকছটো ডাউন হৈ গ'ল হাইৱেত আপোনাৰ ভেহিকেল যদি ব্ৰেকডাউন হৈ যায় ব্ৰেকডাউন মানে যদি ভাঙি যায় বা কিবা বেয়া হয় হাইৱেত আপুনি কি কৰিব লাষ্ট কুৱেশ্যনটো দিছোঁ ইফ ইউ আৰ ষ্টাক ইন হেভি ট্ৰাফিক এণ্ড জাজ ইজ গেটিং লেট
তেতিয়া আপুনি কি কৰিব? আপুনি বহুত ট্ৰেফিকত ফচি আছে আৰু জাজক কোৰ্টলৈ যাব লাগে খুব সোনকালে। জাজো লেট হৈ আছে সেইটোৰ কাৰণে। তেনেকুৱা ধৰণৰ কণ্ডিশ্যনছত আপুনি কি কৰিব? চ' মই এইবোৰ বাৰু কিছুমান আইডিয়াজহে দিছোঁ। ইয়াৰ বাহিৰেও আপোনালোকে নিজৰ ফালৰ পৰা প্ৰিপাৰেশ্যন কৰি যাব ভালকে। ঠিক আছে? আৰু যেতিয়াই আপোনালোকে আনচাৰটো দিব, বহুত পাংচুৱেলিটি স্পষ্টভাৱে আনচাৰবোৰ দিব। যাতে আপোনালোকৰ চিলেকশ্যনটো হৈ যায়। আশা কৰিছোঁ এইখিনি ভাল পাইছে আৰু এবাৰ মই ধন্যবাদ জনাম যে যোনবোৰ কেণ্ডিডেটছে মোৰ ইউটিউব চেনেলটো ফ'ল' কৰি আছে। আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এনেকৈ ছাপোৰ্ট কৰি যাব। মই আৰু এনেকৈ ভিডিঅ'জ লৈ আহিম। ধন্যবাদ।